তাৰপিছত প্ৰধানমন্ত্ৰীজনৰ এটা সপোনৰ প্ৰকল্প যে জল জীৱন মিছন, ঘৰে ঘৰে নল, ঘৰে ঘৰে জল। প্ৰকৃততে কিমান পাইছে ৰাইজে বিশুদ্ধ খোৱা পানী? যদি এখন ছবি এই মুহূৰ্তত দেখাওঁ, যিখন ছবিয়ে আপোনালোক প্ৰতিজনৰ চকু আচলতে কপালত তুলিব, কেনেকুৱা ধৰণৰ ভয়াৱহ ৰূপে আজিৰ তাৰিখত মানুহ জীৱন যাপন কৰিব লগা হৈছে। এয়া ছবি, বাস্তৱ ছবি। এয়া নৱগঠিত যোৰহাট বিধানসভা সমষ্টিৰ 22 নং পশ্চিম হোলোঙাপাৰ অঞ্চলৰ পঞ্চায়তৰ এখন গাঁও, আচলতে ভেটাপাৰ অঞ্চল। এইটো ভকতগাঁও ভেটাপাৰ অঞ্চলৰ এখন চাহ বাগিচা অঞ্চলৰ ছবি। এয়াই হৈছে প্ৰকৃত ছবি। ছবিয়ে সকলো কথা কয়। এই বৃহত্তৰ যিখন গাঁও, এই বৃহত্তৰ যিটো অঞ্চল, এই অঞ্চলটোৰ এইসকল লোকৰ জীৱন নিৰ্বাহৰ বা এটুপি খোৱা পানীৰ বাবে অন্যতম সম্বল হৈছে এই কুঁৱাটো। এই কুঁৱাটোৱে বৃহত্তৰ অঞ্চলটোৰ সকলো ৰাইজ আহে, সকলো মহিলা আহি ইয়াতে এনেধৰণে শাৰী পাতে। আৰু ইয়াৰ যি পানী, যি কদৰ্যময়, যদি আমি আমাৰ কেমেৰাত যদি দেখাওঁ, যিটো কুঁৱাটো কিমান কদৰ্যময়, বিভিন্ন ধৰণৰ জাবৰ জোথৰে আবৃত এই যিটো কুঁৱা, এই কুঁৱাটোৰ পৰা এইসমূহ লেতেৰা পানী খাই এইসকল লোকে ইয়াত জীৱন নিৰ্বাহ কৰিছে। এইসকল কণ কণ শিশুৰ আচলতে জীৱনলৈ এই মুহূৰ্তত ভাবুকি কঢ়িয়াইছে এই অঞ্চলটোত। তথাপিতো কিন্তু বিভাগৰ চকু নপৰে। জল জীৱন মিছনৰ কথা বাৰম্বাৰ কৈ থাকে, হোৰ্ডিঙৰ ওপৰত হোৰ্ডিং, তথাপিতো কিন্তু এনেধৰণেহে জীৱন অতিবাহিত কৰিছে এইসকল লোকে। মই বিশেষ কথা নকওঁ, পাতনি দীঘলীয়া নকৰোঁ, মই পোনে পোনে ভুক্তভোগী ৰাইজৰ পৰা মই কথা জানিম কেনেকুৱা ধৰণৰ এই যে পানীটো খায়। মই পোনে পোনে এটা কথা সুধিম যে চৰকাৰখনে কয় ঘৰে ঘৰে নল, ঘৰে ঘৰে জল, প্ৰতি ঘৰ মানুহতে নল দিম, প্ৰতি ঘৰ মানুহতে জল দিম। কি পালে আপোনালোকে? একোৱে পোৱা নাই, একোৱে পোৱা নাই। চৰকাৰে ক'লে কি যে ব্ৰহ্মপুত্ৰৰ পইচা লৈ গ'ল। পইচা নিলে নেকি? নিলে। কিমান নিলে? 400। কেতিয়া নিলে? হ'ল এতিয়া দিন 450। তাৰপৰা এখন কাৰ্ডো দিলে যে ব্ৰহ্মপুত্ৰৰ পানী আহিব বুলি, এতিয়ালৈকে অহা নাই। এতিয়া ৰাইজে সেইটো পানী খাইছে। এই পানীটো খায়, এইটো খাই পানী। এইটো বহুত লেতেৰা পানী। লেতেৰা পানী হ'লেও খাবই লাগিব, জীৱনটোতো ৰাখিবই লাগিব। এতিয়াতো ক'ত যাম পানী হ'লে। আৰু এগৰাকী বাইদেউ আছে, বাইদেউৰ পৰা মই জানিম যে এই যে পানীটো খাইছে, এই পানীটোৱে চবতকৈ ভয়াৱহ কথাটো হৈছে যে পানীৰ পৰা সকলো বেমাৰ হয়। এই পানীটো খালেতো বেমাৰ হ'ব আপোনালোকৰ। হয়তো এইটো পানী খাই আমাৰ জীৱটো ৰাখিছোহে, উপায়তো নাই, নাখালে নহ'ব। ক'ত যাম এতিয়া খাবলৈ পানী আনিবলৈ? কামৰ পৰা আহিছো, এই ইয়ালৈ আহি পানী চানী নিছো আৰু ল'ৰা ছোৱালীক খুৱাইছো। ল'ৰা ছোৱালী বেমাৰ হৈছে, তেতিয়া কৈছে পানী বাচি খাব লাগে, ঘৰ দুৱাৰ চাফ চিকুণ হ'ব লাগে। আমাৰ নিজৰ পানীটোৱে বেয়া, বেমাৰটো হ'বই ল'ৰা ছোৱালী। এতিয়া জ্বৰ হৈছে, কাহ হৈছে, পানী লাগিছে, পানীৰ কাৰণে আমাৰ সেইকেইটা হৈ আছে। কোনোবাই চাবলৈ আহে নাই আপোনালোকৰ চৰকাৰী বিভাগৰ? চাবলৈ অহাই নাই কোনো। আকৌ কয় বোলে বাগান অঞ্চলত বহুত কাম কৰিছে। আমাৰ ফালে অহা নাই নহয় তেনেকুৱা পানী চাবলৈ। এই স্কুলত মিটিং হ'লে আমি নৈৰ পানী আনি খুৱাওঁ, চাহ নৈৰ পানী আনি খুৱাওঁ। আকৌ পঞ্চায়ত আহিব এতিয়া, আৰু 2 তাৰিখে নিৰ্বাচন, আকৌ পঞ্চায়ত নিৰ্বাচন। এইবাৰ কি হ'ব? এবাৰ কি হ'ব? আহিলে আকৌ এইকেইটা পানীয়ে খুৱাম মিটিঙত। ভোটটো কি হ'ব? ভোট ভাগে হ'ব আৰু ভোট ভাগে হ'ব। আমাৰে সুবিধা হোৱা নাই। এই 5 বছৰত কি কি পালে? এইবোৰ পালে নাই কিবা কিবি? ক'ত আমাৰ লেট্ৰিন ভেটিং একোও নাই, আৰু পানীৰো যোগান নাই, একোৱে নাই, ৰাস্তা পদূলিও নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।